প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 6.3 দিয়া 14 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 13 নম্বৰ প্ৰশ্নটো সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'বোৰ চাই ল'বা। 14 নম্বৰ প্ৰশ্ন দিছে ত্ৰিভুজ ABCৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে দুটা বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক। দেখুৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। আমাক ইয়াতে কৈছে দুটা ত্ৰিভুজৰ কথা। ত্ৰিভুজটোৰ নাম এটাৰ হ'ল ABC আৰু আন এটা ত্ৰিভুজৰ নাম PQR। ইয়াৰে তিনিজোৰ বাহু সমানুপাতিক। AB বাই PQ হ'ব, AC বাই PR আৰু মধ্যমা AD বাই PM। এই তিনিজোৰ বাহু সমানুপাতিক আৰু আমাক ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ প্ৰমাণ কৰিব দিছে। প্ৰথমতে আমি এই তথ্যখিনি ব্যৱহাৰ কৰি চিত্ৰটো আঁকি লওঁ, তাৰপিছত আমি প্ৰমাণ কৰিম। যেহেতু প্ৰশ্নত দুটা ত্ৰিভুজ ABC আৰু PQR ৰ কথা কৈছে, ধৰি লোৱা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR আৰু ইয়াতে AD মধ্যমা বুলি কৈছে। ইয়াত যেহেতু AD ABC ৰ মধ্যমা বুলি কৈছে, মধ্যমা মানে এই ত্ৰিভুজটোক সমান ভাগত দুটা ভাগ কৰিছে। ইয়াতে কি দিয়া আছে AD to ABC ত্ৰিভুজৰ মধ্যমা হোৱাৰ লগে লগে D to BC ৰ মধ্যবিন্দু হ'ব, BD আৰু CD সমান হ'ব। যেহেতু D to মধ্যবিন্দু হ'ব এইভাবে BD আৰু CD সমান হ'ব। একেধৰণতে PM PQR ত্ৰিভুজৰ মধ্যমা বুলি কৈছে। এইভাবে M to কি হ'ব QR ৰ মধ্যবিন্দু হ'ব। মধ্যবিন্দু হোৱাৰ লগে লগে QM আৰু MR সমান হ'ব। প্ৰশ্নত যেহেতু এই তিনিজোৰ বাহু সমানুপাতিক বুলি দিয়া আছিল, সেইখিনি আমি ইয়াতে লিখি লৈছোঁ। এতিয়া এই তথ্যখিনি যে দিয়া আছে, এই তথ্যখিনিৰ সহায়ত এই দুটা ত্ৰিভুজক আমি সদৃশ প্ৰমাণ কৰিব নোৱাৰিম। আমি কি কৰিব লাগিব, আমি নিজাকে চিত্ৰটো আঁকি ল'ব লাগিব। যেতিয়া আমি নিজাকে চিত্ৰটো আঁকি লওঁ বা চিত্ৰটোক আমি এনেকুৱাকৈ বঢ়াই আঁকো, তেতিয়াহ'লে আমি অংকনত লিখিব লাগিব। ইয়াতে আমি কি কৰিম, AD বাহুক বঢ়াই দিম ইয়াতে E বিন্দুলৈকে, আকৌ PM বাহুক বঢ়াই দিম ইয়াতে N বিন্দুলৈকে। প্ৰথমতে আমি এইখিনি কৰি লওঁ। এইটো AD বাহুক আমি E বিন্দুলৈকে বঢ়াই দিছোঁ আৰু PM বাহুক N বিন্দুলৈ বঢ়াই দিছোঁ। এতিয়া আমি CE আৰু NR সংযোগ কৰি দিওঁ। এতিয়া এইখিনি যে আমি নিজাকে আঁকিলোঁ, এইখিনি আমি অংকনত লিখিম। ইয়াতে আমি AD বাহুক এনেকুৱাকৈ বঢ়াইছোঁ যাতে AD আৰু DE সমান। এইটো আমি সমান বুলি আঁকিছোঁ। AD বাহু আৰু DE আমি সমানকৈ আঁকিছোঁ। একেধৰণতে PM আৰু MN আমি সমানকৈ আঁকিছোঁ, মানে PM বাহু আৰু MN বাহু সমান। অংকনত লিখিছোঁ AB আৰু PM বাহু ক্ৰমে E আৰু N বিন্দুলৈ বঢ়াই দিয়া হ'ল যাতে AD সমান সমান DE আৰু PM সমান সমান MN। এতিয়া আমি প্ৰমাণ কৰিম। প্ৰমাণ কৰাৰ আগতে কিছুমান তথ্য আমি উলিয়াই ল'ব লাগিব। প্ৰথমতে আমি সেই তথ্যবোৰ উলিয়াই লওঁ। ইয়াতে ধৰি ল'লোঁ যে এইটো কোণক কোণ 1 বুলি, যাতে লিখাতে সহজ হয় সেইবাবে এইটো কোণৰ নাম কোণ 1 বুলি দিছোঁ আৰু এইটো কোণৰ নাম কোণ 2 বুলি দিছোঁ। একেধৰণতে এইটো কোণৰ নাম কোণ 3 আৰু এইটো কোণৰ নাম কোণ 4। এইটো কোণক আমি কোণ 5 বুলি দিছোঁ আৰু এইটো কোণ 6, যাতে আমাৰ কৰোঁতে বা নামটো লিখোঁতে সুবিধা হয়। এইটো D বিন্দু, ইয়াতে ভালকৈ চিনি নাপায় সেইবাবে ইয়াতে লিখিছোঁ। প্ৰথমতে আমি এই দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিম। ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECD, এই দুটা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECD। ত্ৰিভুজ ABD মানে এইটো ত্ৰিভুজ, এইটো হ'ল A, এইটো B আৰু D, এইটো ত্ৰিভুজ। আৰু ত্ৰিভুজ E, এইটো C আৰু এইটো D, এই দুটা ত্ৰিভুজক আমি সৰ্বসম প্ৰমাণ কৰিম। ইয়াতে চোৱা D টো মধ্যবিন্দু, যেহেতু D টো BC ৰ মধ্যবিন্দু, BD আৰু CD টো বাহু সমান। আকৌ আমি অংকনত কি কৰিছোঁ, AD আৰু DE সমানকৈ আঁকিছোঁ। AD আৰু DE এইটো বাহু আৰু এইটো বাহু সমান। একেধৰণতে আৰু এইটো কোণ আৰু এইটো কোণ সমান হ'ব, কাৰণ এই দুডাল ৰেখা ইয়াতে পৰস্পৰক কটাকটি কৰিছে। এই দুটা কোণ হ'ব বিপৰীত কোণ। এতিয়া বাহু কোণ বাহু চৰ্তমতে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব। এইটো কোণ 5, এইটো কোণ 6। প্ৰথমতে আমি লিখিম BD আৰু CD সমান, কাৰণ D মধ্যবিন্দু।
তাৰপিছত AD আৰু DE সমান এইটো আমি অংকনত লিখিছোৱে কোণ 5 আৰু কোণ 6 সমান কাৰণ এইটো বিপৰীত কোণ এতিয়া আমি এইখিনি লিখো AD সমান সমান DE এইটো আমি অংকনত লিখিছোৱে অংকনৰ মতে আমি এনেকুৱাকৈ আঁকিছো যাতে AD আৰু DE সমান ইয়াৰ পিছত কোণ 5 আৰু কোণ 6 সমান এইটো বিপৰীত কোণ ইয়াৰ পিছত আমি লিখিব পাৰো BD আৰু CD সমান কাৰণ D BC ৰ মধ্যবিন্দু BD সমান সমান CD কাৰণ D BC ৰ মধ্যবিন্দু এতিয়া বাহু কোণ বাহু শৰ্ত মতে এই দুটা ত্ৰিভুজ সৰ্বসম আমি লিখিব পাৰো যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ECD এটো হ'ব বাহু কোণ বাহু মানে SAS শৰ্ত মতে যেহেতু এই দুটা ত্ৰিভুজক আমি সৰ্বসম প্ৰমাণ কৰিলোৱে আমি ক'ব পাৰো এতিয়া AB আৰু CE এই দুটা বাহু সমান কাৰণ এটো CPCT সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান এইভাবে AB আৰু CE সমান হ'ব এতিয়া আমি লিখিম যে AB সমান সমান CE এটো হল CPCT এটো এক নম্বৰ সমীকৰণ বুলি দি থলো আমি যেহেতু এই দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিলোৱে একে ধৰণে আমি এই দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিব পাৰো একেখিনিকে আমি বাৰে বাৰে কৰিব নালাগে একেদৰে আমি এনেকুৱাকৈ লিখিব পাৰিম যে PQ আৰু RN এই দুটা সমান যেহেতু ইয়াতে এই দুটা ত্ৰিভুজ সৰ্বসম আমি প্ৰমাণ কৰিছো ইয়াতে আমি এই দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিব পাৰিম কিন্তু একেখিনি আমি বাৰে বাৰে লিখিব নালাগে ডাইৰেক্ট আমি লিখি দিব পাৰিম যে PQ আৰু RN সমান ইয়াত যেনেকুৱাকৈ AB আৰু CE সমান বুলি আমি লিখিছো একে ধৰণতে আমি ইয়াতে লিখিম যে PQ আৰু RN এই দুটা বাহু সমান একেদৰে PQ সমান সমান RN এটো 2 নম্বৰ সমীকৰণ এতিয়া আমি প্ৰশ্ন যে এইখিনি দিয়া আছে এই তিনটা বাহু সমানুপাতিক এইখিনি লিখিম এতিয়া AB by PQ এটো প্ৰশ্নত দিয়া আছে AC by PR আৰু AD by PM এতিয়া চোৱা AB আৰু CE সমান AB ৰ হলনি আমি CE লিখিব পাৰো ইয়াতে লিখিম CE AB আমি নিলিখো কাৰণ AB আৰু CE সমান একে ধৰণতে PQ আৰু RN সমান PQ ৰ হলনি আমি লিখিম RN আৰু এটো একে থাকিব AC আৰু এটো PR এতিয়া আমি AD আৰু PM ক ডাবল কৰি দিম মানে 2 ৰে পূৰণ কৰি দিম এটুক 2 ৰে পূৰণ কৰিছো এটুকো 2 ৰে পূৰণ কৰিছো যদি AD ক ডাবল কৰি দিও আমি কি পাও এটো হল AD বাহু ডাবল মানে দুগুণ কৰি দিছো ডাবল কৰি দিলে আমি কি পাও AE পাম AD বাহু 2AD 2AD ৰ হলনি আমি কি লিখিব পাৰো AE মানে এটো এনেকুৱা 2AD মানে AD plus AD আমি এনেকুৱা লিখিব পাৰো এতিয়া এটা AD এটাই ৰাখিলো আৰু AD আৰু DE সমান ইয়াতে চোৱা AD আৰু DE সমান এতিয়া AD হলনি আমি DE লিখিব পাৰো এটো AD হলনি আমি ইয়াতে যদি DE লিখো এতিয়া চোৱা AD আৰু DE প্লাস কৰিলে আমি কি পাও এটো AD plus DE এই দুটা যোগ কৰিলে আমি কি পাও AE পাও ইয়াতে আমি লিখিব পাৰো AE এতিয়া AD ক যদি আমি ডাবল কৰি দিও আমি ডাইৰেক্ট কি লিখিম AE এইখিনি আমি ইয়াতে লিখিম এতিয়া এটো একে থাকিব CE by RN এটো AC by PR AD ক ডাবল কৰি দিছো আমি লিখিম AE একেদৰে PM ক আমি ডাবল কৰি দিলে মানে 2 ৰে যদি PM ক পূৰণ কৰি দিও আমি কি পাও এটো PM ক ডাবল কৰি দিলে আমি কি পাম PN ইয়াত যেনেকে AD ক ডাবল কৰি দিয়াৰ লগে আমি কি পাইছো AE এনেকুৱাকৈ উলাইছো একে ধৰণে আমি এটো কৰিব পাৰো আমি ডাইৰেক্ট লিখিম যে PM ক ডাবল কৰিলে আমি কি পাও PN ইয়াতে লিখিম PN এতিয়া আমি তিনজোৰ বাহু সমানুপাতিক পালো এতিয়া আমি তিনজোৰ বাহু কোন দুটা ত্ৰিভুজত পৰে এটো আমি চিত্ৰৰ পৰা চাই লওঁ এটো CE বাহু CE এটো CE বাহু RN এটো RN বাহু এটো RN ইয়াৰ পিছত আছে AC by PR
AC এইটো AC বাহু PR এইটো PR বাহু ইয়াৰ পিছত AE এইটো AE বাহু আৰু PN এইটো PN বাহু এতিয়া চোৱা CE এইটো CE বাই RN AC বাই PR AE বাই PN এই দুটা ত্ৰিভুজৰে আমি তিনিটা বাহুৰ অনুপাত সমান পাইছো বাই তিনিজৰ বাহু সমানুপাতিক যেহেতু ইয়াৰ বাহুবোৰ সমানুপাতিক সেইবাবে এই দুটা ত্ৰিভুজ কি হ'ব সদৃশ হ'ব আমি লিখিব পাৰো যে এই দুটা ত্ৰিভুজ সদৃশ কাৰণ ইয়াৰে বাহুবোৰ সমানুপাতিক এতিয়া বাহু বাহু সাদৃশ্য চৰ্ত মতে এই দুটা ত্ৰিভুজ সদৃশ এতিয়া আমি সেইখিনি লিখিম এতেকে ত্ৰিভুজ AEC সদৃশ ত্ৰিভুজ PNR এটো হ'ব বাহু 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 সাদৃশ্য চৰ্ত মতে যেহেতু এই দুটা ত্ৰিভুজৰ সদৃশ আমি প্ৰমাণ কৰিলোৱে এতিয়া আমি ইয়াৰে এটো কোণ আৰু এটো কোণ সমান বুলি ক'ব পাৰো এটো কোণ মানে কোণ 1 সোৱা ECA মানে এটো কোণ 1 এটা আমি কোণ 1 নাম দিছিলো আৰু NPR এটো কোণৰ আমি নাম দিছিলো কোণ 3 এটো কোণ 3 আমি ক'ব পাৰো যে কোণ 1 আৰু কোণ 3 সমান এটো কোণ 1 আৰু কোণ 3 যেটো ত্ৰিভুজ AEC আৰু ত্ৰিভুজ PNR আমি সদৃশ প্ৰমাণ কৰিছোৱে এইভাবে আমি ক'ব পাৰো কোণ 1 আৰু কোণ 3 সমান কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান এতিয়া আমি লিখিম যে কোণ 1 আৰু কোণ 3 সমান কোণ 1 সমান সমান কোণ 3 এটো 3 নম্বৰ সমীকৰণ একেদৰে আমি কি ক'ব পাৰো কোণ 2 আৰু কোণ 4 সমান যেটো কোণ 1 আৰু কোণ 3 আমি সমান প্ৰমাণ কৰিলোৱে একে ধৰণতে আমি কোণ 2 আৰু কোণ 4 কো প্ৰমাণ কৰিব পাৰো একেখিনিকে আমি বাৰে বাৰে নকৰো আমি ডাইৰেক্ট লিখিম যে ইয়াতে কোণ 2 আৰু কোণ 4 সমান একেদৰে কোণ 2 সমান সমান কোণ 4 এটো হল 4 নম্বৰ সমীকৰণ এতিয়া যদি আমি দুটা সমীকৰণ যোগ কৰি দিও সমীকৰণ 3 আৰু সমীকৰণ 4 যোগ কৰি দিলে কি পাম বাওপিনে আমি যোগ কৰিম বাওপিনে আছে কোণ 1 আৰু কোণ 2 ওপিনে আছে কোণ 3 আৰু ইপিনে কোণ 4 আমি 3 আৰু 4 নম্বৰ সমীকৰণ দুটা যোগ কৰিছো বাওপিনৰ কোণ দুটা যোগ কৰিছো আৰু সোঁপিনৰ কোণ দুটা যোগ কৰিছো কোণ 1 আৰু কোণ 2 যোগ কৰিলে আমি কি পাও ইয়াতে কোণ 1 এটো কোণ 2 কোণ 1 আৰু কোণ 2 যোগ কৰিলে আমি কি পাও কোণ A এটো কোণ A কোণ 1 এখিনি কোণ 1 আৰু এখিনি কোণ 2 এই দুটা কোণ যোগ কৰিলে আমি পাও কোণ A ইয়াৰ হলনি আমি লিখিব পাৰো যে কোণ 1 যোগ কোণ 2 ইয়াৰ হলনি আমি লিখিম যে কোণ A একে ধৰণতে কোণ 3 আৰু কোণ 4 যোগ কৰিলে আমি কি পাও কোণ P এতিয়া আমি লিখিম যে কোণ 3 আৰু কোণ 4 আমি যোগ কৰি আমি পাইছো কোণ P আমি লিখিম কোণ A সমান সমান কোণ P চিত্ৰৰ পৰা আমি লিখিছো কোণ 1 যোগ কোণ 2 কৰিলে আমি পাও কোণ A আৰু কোণ 3 আৰু কোণ 4 যোগ কৰিলে আমি পাও কোণ P এটা আমি চিত্ৰৰ পৰা লিখিছো এতিয়া এটো 5 নম্বৰ সমীকৰণ এতিয়া এই তথ্যখিনি ব্যৱহাৰ কৰি আমি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ক এতিয়া সদৃশ প্ৰমাণ কৰিব পাৰিম এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ইয়াতে আমি কি লিখিব পাৰো প্ৰশ্নত দিয়া আছে AB by PQ এটো লিখিব পাৰো আৰু AC by PR এটো AC বাহু AC by PR এটো আমি লিখিব পাৰো AB by PQ সমান সমান AC by PR এটো দিয়া আছে ইয়াৰে পিছত আমি লিখিব পাৰো কোণ A আৰু কোণ P সমান এটো আমি প্ৰমাণ কৰিছোৱে কোণ A আৰু কোণ P এটো হল কোণ A আৰু এটো কোণ P এটো কোণ আমি সমান লিখিব পাৰো কোণ A সমান সমান কোণ P এটো হল 5 নম্বৰ সমীকৰণৰ পৰা এতিয়া বাহু কোণ বাহু সাদৃশ্য চৰ্ত মতে এই দুটা ত্ৰিভুজ সদৃশ হ'ব এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এটো হ'ব বাহু কোণ বাহু মানে SAS সাদৃশ্য চৰ্ত মতে
এইটোৱে প্ৰমাণ কৰিব দিছিলে এতেকে প্ৰমাণিত হ'ল